চাওক এইটো অসমবাসীক প্ৰতাৰণা কৰিছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কাৰণ আপোনালোকে মনত পেলাওকচোন 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মোদী ডাঙৰীয়াই গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা কৈছিল যে আৰু দুদিনমানৰ পিছত অৰ্থাৎ 16 মে'ৰ পিছত অসমৰ পৰা বিদেশী নাগৰিকে তালি টোপোলা বান্ধিব লাগিব আৰু এইখিনি কথা তেখেতে কৈছিল যিহেতু তেখেতৰ সেই সময়ত এটা সংকল্প আছিল যে অসমক ৰক্ষা কৰিব অসম চুক্তি আখৰে আখৰে পালন কৰিব জাতি মাটি ভেটি ৰক্ষা কৰিব অসম চুক্তি অনুসৰি 1971 চনৰ 24 মাৰ্চটোৱে সময়সীমা অসমত বিদেশী থাকিব পৰা অথবা নথকাৰ তাৰপিছত কি কৰিলে 2019 চনত যেতিয়া 5 জন শ্বহীদ হ'ল সেইখিনি সময়ত তেখেতসকলে আইনখন আনিলে যে 2014 চনৰ 31 ডিচেম্বৰলৈকে কোনোবা আহিব বিচাৰে বিশেষকৈ ধৰ্মীয় শৰণাৰ্থী বুলি কৈছিল তেখেতসকলৰ বাবে ভাৰতৰ দুৱাৰ খোলা আছে আমি অসমত সেই সময়ত প্ৰতিবাদ কৰিছিলোঁ যিহেতু ইয়াক অসমৰ ভিতৰতো এইখিনি মানুহক সংস্থাপন কৰিব বিচাৰিছিলে আৰু যিটো অতি দুৰ্ভাগ্যজনকভাৱে অসম চুক্তিৰ পৰিপন্থী তাৰ পৰৱৰ্তী সময়ত 5 জন শ্বহীদ হ'ল এতিয়া আকৌ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতসকলে এই আইনখন এতিয়া ৰুলখিনি ফ্ৰেম কৰি দিলে নিয়মখিনি যাৰ ফলত এতিয়া অকল ধৰ্মীয় কথাই নাই তাত যিকোনো মানুহে আহিব পাৰে লিগেলি ইলিগেলি আৰু ভাৰতৰ নাগৰিক আৰু অসমত বসবাস কৰিব পাৰে এনেকুৱা কৰিলে আমাৰ অসমৰ ক্ষেত্ৰত কেইটামান অসুবিধা আছে অসমীয়া জাতিৰ সংকট হ'ব অসমীয়া ভাষাৰ সংকট হ'ব আমাৰ ৰাজ্যসমূহ হৈছে ভাষাৰ ভিত্তিত এতিয়া যদি অসমীয়া ভাষী মানুহ কমি যায় তেতিয়াহ'লে অসমখন আৰু অসম হৈ নাথাকিব আৰু অসম চুক্তিৰ যথাৰ্থতা নাইকিয়া হ'ব যিহেতু অসম চুক্তি অনুসৰি আমি অসমীয়াক ৰক্ষণাবেক্ষণ দিব লাগে অসমবাসীক ৰক্ষণাবেক্ষণ দিব লাগে অসমৰ মানুহৰ আৰ্থ সামাজিক ৰাজনৈতিক প্ৰটেকশ্যন হ'ব লাগে এই গোটেইবিলাকে 2014 এই আইনখনে 14 চনলৈকে বিদেশী আইনখনে নচাত কৰিছে আৰু মোদী ডাঙৰীয়াৰ এইটো আমাৰ প্ৰতি এটা চক্ৰান্ত আজি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত যদি তেনেকুৱা শৰণাৰ্থীসকলক ৰাখিব বিচাৰে আমি আপত্তি কৰা উচিত নহয় কাৰণ ভাৰতবৰ্ষই প্ৰত্যেক ৰাষ্ট্ৰৰে বিপদত পৰা শৰণাৰ্থীক পূৰ্বৰে পৰা আশ্ৰয় দি আহিছে কিন্তু অসমত যেহেতু অসম চুক্তি আছে আমাৰ নিজৰ বানপানী গৰাখহনীয়া ভূমিহীন পৰিয়াল আদিবাসী পৰিয়ালৰ সমস্যা আছে আৰু আমাৰ মাটি কম আমাৰ ব্ৰহ্মপুত্ৰৰ প্ৰতি বাৰে বাৰে মাটি লৈ যায় সেই গতিকে অসমক ইয়াৰ পৰা ৰেহাই দিয়া উচিত আৰু ৰেহাই নিদিয়াকৈ প্ৰকৃততে অসমক ভাল পাওঁ বুলি কৈ মোদী ডাঙৰীয়াই অসমবাসীৰ মনৰ কথা শুনিব বিচৰা নাই তেখেতে নিজৰ মন কি বাত কৈ থাকে কিন্তু আমাৰ মনৰ কথা হ'ল যে আমাক অসমীয়া হিচাপে থাকিবলৈ দিয়ক অসম চুক্তিখন আখৰে আখৰে পালন কৰক আৰু যিসকল আইনখন আনিছে এটা ৰাজনৈতিকভাৱে ভোটৰ আশাত কাৰণ NRC-খনৰ ফলত আজি তেওঁলোকে নভবাকৈ 20 লাখ মান ভোট কৰোঁ হিন্দু মানুহ তাত সোমাই আছে যিসকলৰ আজি আধাৰ কাৰ্ডৰ সমস্যা হৈছে এইটো মানৱীয় দৃষ্টিভংগীৰে চাব লাগে আজি মোৰ সমষ্টিৰো কিছুমান বঙালী পৰিয়াল আছে তেওঁলোকৰ ইয়াতে জন্ম কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি আবেদন কৰিব পৰা নাই সেইবিলাক প্ৰব্লেম ছল্ভ কৰিবলৈ এই আইনখন নালাগে এই আইনখন আনি পেলাই পশ্চিমবংগ আৰু ক'ৰবাত আন্দামান ফালে বঙালী ভোটখিনি ল'ব বিচাৰিছে যিটো অতি দুৰ্ভাগ্যজনক অসমক ধ্বংস কৰি তেওঁলোকে নিজৰ ভোট বেংক সৃষ্টি কৰিছে কি ক'লে অসম অকল 50 শ্বহীদে নহয় 855 শ্বহীদো অথলে যাব অসম গণ পৰিষদৰো আজি অস্তিত্বৰ প্ৰশ্ন আহিব কাৰণ তেখেতসকলে অসম চুক্তিৰ কাৰণে কৰিছিলে যদি বিদেশী 14 চনলৈকে আহে অসম চুক্তিৰ কি থাকিলে অসম চুক্তিতে আছিলে 71 চনলৈকে বিদেশী আহিব আকৌ এতিয়া যদি নতুনকৈ বিদেশী জাপি দিয়ে আমিতো আৰু ভাৰ ল'ব নোৱাৰা হৈ যাম